নমস্কাৰ সকলোকে মই ধন ছাৰ সকলোকে ক্লাছ টিচাৰ্ছলৈকে স্বাগতম জনাইছো আশা কৰো সকলো ভালেই আছে আজি আমি পৰীক্ষা ৰিলেটেড কেইটামান বিশেষ আপডেট লৈ আপোনালোকৰ সন্মুখত আহিছো আৰু আজিৰ এই আপডেটত আমি নতুন যে চাকৰি আসাম পুলিচৰ ওলাইছে তাৰ ওপৰত ডিসকাস কৰিম চাও যোৱা ডিসেম্বৰ মাহৰ 1 তাৰিখ যোৱা ডিসেম্বৰ মাহৰ 5 তাৰিখ আৰু যোৱা ডিসেম্বৰ মাহৰ 12 তাৰিখে সমূলি মিলাই অলমোস্ট 4,500ৰ ওচৰা পাজৰি চাকৰি নটিফিকেশন ওলাইছিল আসাম পুলিচৰ আন্ডাৰত আৰু তাৰ ডেট আছিল 16 তাৰিখৰ পৰা 16/12ৰ পৰা অলমোস্ট 22/1 লৈকে বাট হল কি যে ৰিসেন্টলি আকৌ 16 জানুৱাৰীত 16/1/26ত ইয়াৰ এখন নোটিছ আহিল আৰু এই নোটিছৰ মতে কোৱা গৈছে যে যিখিনি আগৰ জব আছিল 4,500ৰ অলমোস্ট আশে-পাশে যি চাকৰি ওলাইছিল আৰু যাৰ লাষ্ট ডেট আছিল এপ্লিকেশনৰ 22 তাৰিখ 22/1/2026 ইয়াক এক্সটেন্ড কৰা গৈছে আৰু বঢ়াই কিনে 22/2/2026 কৰা গৈছে মানে যোৱা ডিসেম্বৰ মাহত ওলোৱা 4,500 পোষ্টৰ যি লাষ্ট ডেট আছিল সেই লাষ্ট ডেট 22 জানুৱাৰী 2026ৰ পৰা বঢ়াই 22 ফেব্ৰুৱাৰী 2026 কৰা গৈছে সো এইটো হল প্ৰথম আপডেট যত অলমোস্ট 1052টা পোষ্ট আছিল কনষ্টেবলৰ 663টা পোষ্ট আছিল কনষ্টেবলৰ 48টা পোষ্ট আছিল সাব ইন্সপেক্টৰ আসাম পুলিচৰ 4টা পোষ্ট আছিল সাব ইন্সপেক্টৰ কমিউনিকেশনৰ এপ্ৰো আসাম পুলিচ ৰেডিঅ অৰ্গানাইজেচনৰ 6টা পোষ্ট আছিল ষ্টেচন অফিচাৰৰ এনেকে বিভিন্ন পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাব ঠিক আছে ইয়াৰ বাহিৰেও আপোনালোকে যদি চাই ইয়াত 47 পোষ্ট সাব ইন্সপেক্টৰ 127 পোষ্ট 14 পোষ্ট কনষ্টেবলৰ এনেকুৱাকে বিভিন্ন পোষ্ট আপোনালোকে দেখিবলৈ পাব যাৰ লাষ্ট ডেট বঢ়াই কিনে 22 জানুৱাৰী 2026ৰ পৰা 22 ফেব্ৰুৱাৰী 2026 কৰি দিয়া গৈছে সো এইটো হল প্ৰথম আপডেট এতিয়া আমি আহো আমাৰ নতুন নটিফিকেশনক লৈ নতুনকৈ 16 জানুৱাৰী 2026ত নটিফিকেশন ওলাইছে যাৰ আন্ডাৰত অলমোস্ট টোটাল 1183টা নতুন পদৰ নটিফিকেশন ওলাইছে যাৰ ফৰ্ম ফিল আপৰ ডেট আৰম্ভ হ'ব 22 জানুৱাৰী 2026ৰ পৰা 22 ফেব্ৰুৱাৰী 2026 লৈকে সো কোৱা যায় যে মানে আমি এই বস্তু গম পালো যে যোৱা যি ডিসেম্বৰ মাহত নটিফিকেশন কিটা ওলাইছিল তাৰ ডেটো এক্সটেন্ড কৰি ফেব্ৰুৱাৰী 22 তাৰিখ কৰি দিয়া গল আৰু নতুন যে 16 জানুৱাৰীত নটিফিকেশন ওলাইছে 1183টা পদৰ আসাম পুলিচৰ আন্ডাৰত ইয়াৰো লাষ্ট ডেট 22 ফেব্ৰুৱাৰী কৰি দিয়া গৈছে তো এই যে 1183টা নতুন পদ ওলাইছে এই পদ কিটা কি আমি এটা এটাকে এডভাৰটাইজমেন্ট চাও ইয়াত যদি চাও ইয়াত দিছে ৰিক্ৰুটমেন্ট ফৰ 2 পোষ্ট অফ টেইলৰ দুটা পোষ্ট আছে ড্ৰেছাৰ আন্ডাৰ DG CD আৰু CG দুটা পোষ্ট আছে নাৰ্ছৰ এটা পোষ্ট আছে ক্ৰাফট ইনষ্ট্ৰাক্টৰ এটা পোষ্ট আছে ক্ৰাফট হেল্পাৰৰ আৰু এটা পোষ্ট আছে যোগা ইনষ্ট্ৰাক্টৰ এটা পোষ্ট যোগা ইনষ্ট্ৰাক্ট্ৰেছ আৰু 8টা পোষ্ট আছে ফাৰ্মাসিষ্ট ইন প্ৰিজন ডিপাৰ্টমেন্ট ইয়াত আপোনালোকে যদি চাই আপোনালোকে গম পাব যে ডিটেইলছ অফ ভ্যাকেন্সি তলত ইয়াত আছে আনৰিজাৰ্ভৰ কিমান আছে ওবিসিৰ কিমান আছে ড্ৰেছাৰৰ গ্ৰেড পে কিমান আছে তাৰ কিমান ভ্যাকেন্সি আছে নাৰ্ছৰ গ্ৰেড পে আৰু ভ্যাকেন্সিৰ কথা ইয়াত উল্লেখ আছে তাৰ লগে লগে ক্ৰাফট ইনফ্ৰাষ্ট্ৰাকচাৰৰ আছে ক্ৰাফট হেল্পাৰৰ আছে যোগা ইনষ্ট্ৰাক্টৰ এনেকে গোটেইখিনি বস্তু ইয়াত উল্লেখ আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে আপোনালোকে যদি ইয়াত চাই এপ্লিকেন্ট মাষ্ট বি এ সিটিজেন অফ ইণ্ডিয়া পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব PRC মানে নৰমালি পাৰ্মানেন্ট সিটিজেন হ'ব লাগিব আপোনাৰ ভোটাৰ আইডি দিব লগা হ'ব পাৰে selected applicant will have to submit proof of residence ইয়াত কৈছে যে the applicant must be registered with local employment exchange আপোনালোকৰ থাকিব লাগিব তাৰ পিছত এজ লিমিটৰ কথা ইয়াত কোৱা হৈছে ইয়াত এজ লিমিটৰ কথা কোৱা হৈছে যে ট্ৰেইলাৰ ড্ৰেছাৰৰ কিমান এজ লিমিট 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব বাকিবোৰ পোষ্টৰ কিমান এজ লিমিট এই গোটেইবোৰ আছে এজ ৰিলেক্সেশনৰ ওপৰত ইয়াত মেনশন কৰা গৈছে কোৱালিফিকেশন কি হ'ব লাগিব ট্ৰেইলাৰৰ কাৰণে আপুনি চাই যদি ইয়াত হাই সেকেন্ডাৰী পাস হ'ব লাগিব বা ক্লাস 10 পাস হ'ব লাগিব ক্লাস 10 মেট্ৰিক পাস হ'ব লাগিব গভৰ্ণমেন্ট ৰিকগনাইজ বোৰ্ড বা কাউন্সিলৰ পৰা ডিপ্লোমা থাকিব লাগিব টেইলৰৰ ফ্ৰম ইনষ্টিটিউট ৰিকগনাইজ বাই গভৰ্ণমেন্ট অফ আসাম অসম গভৰ্ণমেন্টৰ আন্ডাৰত যি টেইলৰৰ টেইলৰিংৰ ইনষ্টিটিউট আছে তাৰ পৰা আপোনাৰ ডিপ্লোমা থাকিব লাগিব এনেকে এডুকেশন কোৱালিফিকেশন ইয়াত দিয়া হৈছে বিভিন্ন পোষ্টৰ কাৰণে সো আমি যদি চাও এইটো এটা ভাগ যত কিছুমান পদ মুকলি হৈছে যি 1183টা নতুন পদ মুকলি হৈছে 16 জানুৱাৰী 2026ত তাৰ ভিতৰত এইটো এটা ভাগ ইয়াৰ
পিছত আকৌ ইয়াত যদি আমি চাওঁ, ইয়াত আমি যদি পিছৰ ফালে চাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে ডকুমেণ্ট কি লাগিব, মেণ্ডেটৰী ডকুমেণ্ট ইয়াত কি আছে, আপুনি কি আপলোড দিব লাগিব যেতিয়া আপুনি ফৰ্ম ফিল আপ কৰে, ইয়াৰ বিষয়ে ইয়াত আছে, গোটেইখিনি বস্তু ইয়াত দিয়া আছে। তাৰপিছত যদি যায় ফেচেছ অফ ৰিক্ৰুইটমেণ্ট টেষ্ট, মানে ৰিক্ৰুইটমেণ্টত কি ফেচ আছে, ফিজিকেল ফিটনেছ টেষ্ট আছে, ইয়াত কৈছে ফিজিকেল ফিটনেছ টেষ্ট আছে, ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট আছে, প্ৰিলিমিনাৰী আইডেন্টিটি ভেৰিফিকেশ্যন আছে, বায়োমেট্ৰিক হ'ব আপোনালোকৰ, ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্টত 50 মাৰ্কছ থাকিব, ইয়াত কৈছে 50 মাৰ্কছ ডিৰেক্টলি উল্লেখ আছে। The panel or expert will examine and decide the profession of trade test of the aspirants. Instruction দিয়া আছে ফিজিকেল ফিটনেছ টেষ্টৰ কাৰণে। তো এই গোটেইটো হ'ল আপোনাৰ নটিফিকেশ্যন, আৰু এই গোটেইবোৰ নটিফিকেশ্যন আপোনালোকক আমাৰ যি সন্ধ্যা লাৰ্ণ উইথ সন্ধ্যা ভূপালী সন্ধ্যা মেমৰ যিটো টেলিগ্ৰাম চেনেল আছে তাত আপোনালোকে পাই যাব। এই গোটেই নটিফিকেশ্যন তাত আপলোড কৰি দিয়া হ'ব। তাৰ বাহিৰেও মোৰ যিটো টেলিগ্ৰাম চেনেল আছে ধন ছাৰ, তাত আপোনালোকে পাব। তাৰ বাহিৰেও আমাৰ যিটো হোৱাটছএপৰ গ্ৰুপ আছে যাৰ লিংকটো তলত মেনশ্যন কৰি দিয়া হ'ব, কমেণ্ট ছেকশ্যনতো দিয়া হ'ব, আৰু মানে ভিডিঅ'ৰ তলতো দি দিয়া হ'ব, তাতো আপোনালোকে গৈ জইন হ'ব পাৰে। হোৱাটছএপ গ্ৰুপত আমাৰ দ্য ক্লাছ টিচাৰ্ছৰ, তাত আপোনালোকে গোটেই নটিফিকেশ্যন পাব, আৰু হোৱাটছএপ গ্ৰুপত জইন হ'লে আপোনালোকে ক্লাছৰ আপডেটবোৰো পাই থাকিব, যাৰ জৰিয়তে আপোনালোকে নিজৰ প্ৰিপেৰেশ্যন আগবঢ়াব পাৰে। চ' এইটো আছিল এটা ভাগ। নেক্সট যি ভাগ আছে য'ত আমি দেখা পাম যে নতুন এটা এডভাৰটাইজমেণ্ট ষ্টেট লেভেল, ইয়াত এইটো পুলিচৰ আণ্ডাৰতে হয়, গোটেইখিনি পুলিচৰ আণ্ডাৰতে হয়। 1183টা পদ, 1183টা পদ 16 জানুৱাৰীত যিকেইটা ৰিলিজ হৈছে, যি নটিফিকেশ্যন ওলাইছে, তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ পোষ্ট বা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন হৈছে এইটো, য'ত আমি দেখা পাওঁ যে ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ ফৰেষ্ট গ্ৰেড 1, ভেৰি ইম্পৰ্টেণ্ট পোষ্ট। গ্ৰেড 1 যোনে বেচেলৰ ডিগ্ৰী কৰিছে, গ্ৰেড 1ৰ পোষ্ট হয়। অলমোষ্ট চাব গ'লে APSC লেভেলৰ পোষ্ট হয়। ফৰেষ্ট গাৰ্ড আছে, গেম ৱাটচাৰ আছে, কিন্তু এই যিটো ফৰেষ্টাৰ গ্ৰেড 1 পোষ্ট আছে সেইটো বহুত বেছি গুৰুত্বপূৰ্ণ সেইসকলৰ কাৰণে যোনে নিজকে APSC লেভেলৰ এক্সাম এটাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে। চ' ফৰেষ্টাৰ গ্ৰেড 1 যোনে বেচেলৰ কৰিছে, আমি চাম অলপ পিছত এডুকেশ্যন কোৱালিফিকেশ্যন, নৰ্মেল এডুকেশ্যন কোৱালিফিকেশ্যন কি আপুনি বেচেলৰ হ'ব লাগিব এনি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। ফৰেষ্ট গাৰ্ড, গেম ৱাটচাৰ, AFPF কনষ্টেবল, ফৰেষ্ট ডিপাৰ্টমেণ্ট কনষ্টেবল, দেন UB যদি চাওঁ আমি এপ্ৰোপ মানে আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন, সাব অফিচাৰ, ফায়াৰমেন, ইমাৰ্জেঞ্চি ৰেস্কিউয়াৰ, গোটেইখিনি পোষ্ট আপোনালোকে ইয়াত দেখিব, য'ত বিভিন্ন ধৰণৰ পোষ্ট আমি দেখিবলৈ পাওঁ। তাৰ ভিতৰত যদি চাওঁ, ইয়াত 211টা পোষ্ট আছে ফৰেষ্টাৰ গ্ৰেড 1, যিটো APSCৰ লেভেলৰ পোষ্ট। 504টা পোষ্ট আছে ফৰেষ্ট গাৰ্ডৰ, 74 পোষ্ট আছে গেম ৱাটচাৰৰ, 405 পোষ্ট আছে আপোনাৰ AFPF কনষ্টেবল, ফৰেষ্ট ডিপাৰ্টমেণ্ট। এনেকুৱাকে বিভিন্ন পোষ্ট আপুনি ইয়াত দেখিবলৈ পাব, যাৰ পে স্কেল হৈছে 14,000ৰ পৰা 70,000 পে বেণ্ড টুত পৰে। 10টা পোষ্ট আছে বোটমেন ইন আসাম পুলিচ, আৰু পে স্কেল হ'ব 12,000ৰ পৰা 52,000 পে বেণ্ড 1ত পৰে। প্ৰেজেণ্ট নাম্বাৰ অফ ভেকেঞ্চি যদি আপুনি চাই, তেতিয়াহ'লে টেন্টেটিভ ইন নেচাৰ বুলি কৈছে, আৰু ছাবজেক্ট টু দ্য ফাইনেল ক্লিয়াৰেন্স বাই দ্য গভৰ্ণমেণ্ট। ইয়াত ডিটেইলছ আছে ভেকেঞ্চিবোৰৰ, আপুনি যদি ডিটেইলছ চাই ভেকেঞ্চিবোৰৰ এজ পাৰ দ্য পোষ্ট বেছড ৰোষ্টাৰত, ফৰেষ্ট গ্ৰেড 1 211টা যে পোষ্ট আছিল, যাৰ গ্ৰেড পে আপুনি চাব পাৰে 6,400, আনৰিজাৰ্ভত চাওক 88 মেল আছে, টোটেল 125, আৰু টোটেল মিলি 211টা পোষ্ট ফৰেষ্ট গ্ৰেড 1ত আপোনালোকে দেখিবলৈ পাব। তাৰপিছত যদি চাই 504টা পোষ্ট আছে ফৰেষ্ট গাৰ্ডৰ, ইয়াতো আপোনালোকে দেখিব যে মেলৰ কিমান ভেকেঞ্চি আছে, ফিমেলৰ কিমান আছে, আনৰিজাৰ্ভৰ, OBC, টি ট্ৰাইবছৰ ভেকেঞ্চি ইয়াত স্পেচিফিকেলি আপোনালোকে দেখিবলৈ পাব, আৰু টোটেল 504 ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পাব। তেনেকে গেম ৱাটচাৰৰ যাৰ গ্ৰেড পে 5,600, তাতো আপোনালোকে বিভিন্ন ভেকেঞ্চি দেখিবলৈ পাব। STৰ কিমান ভেকেঞ্চি আছে, প্লেইনছৰ বা হিলছৰ, এনেকুৱাকে যিমানবোৰ কেটেগৰী আছে সকলোৰে ভেকেঞ্চি আপোনালোকে এই নটিফিকেশ্যনটোত দেখিবলৈ পাব। ইয়াৰ বাহিৰেও আপোনালোকে যদি চাই এলিজিবিলিটি ক্ৰাইটেৰিয়া, যে অবভিয়াছলি যিখিনি নৰ্মেল আমাৰ কাৰণে সকলো এক্সাম দিবৰ কাৰণে যিখিনি আমাক লাগে, যেনেকুৱাকে চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব, লোকেল আমাৰ হাতত এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিব লাগিব, এপ্লিকেণ্ট মাষ্ট স্পীক এছামিজ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ ফ্লুৱেণ্টলি, মে বি বড়ো হ'ব পাৰে, মে বি বেংগলী হ'ব পাৰে। তেনেকুৱাকে আমাৰ ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, এজ আছে, যে এজ লিমিট কিমান হ'ব, ইয়াত ৰিলেক্সেশ্যন কিমান আছে, এজ ৰিলেক্সেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই আপুনি
যেটো ফৰেষ্টাৰ আছে গ্ৰেড 1ৰ যেটো চাকৰি সেইটো বেচেলৰ ডিগ্ৰী হ'ব লাগিব ইন এনি ডিসিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেন্ট বুলি কৈছে এনেকুৱাকে বিভিন্ন পোষ্টত কি লাগিব কিমান পাজ হ'ব লাগিব যেনেকুৱাকে আপুনি ফৰেষ্ট গাৰ্ড গেম ওয়াটচাৰত চাওক কনষ্টেবলত চাওক আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনৰ ইয়াত আপোনালোকৰ এইচএছ লাগিব হাই সেকেন্ডাৰী অৰ ইকুইভেলেন্ট এক্সামিনেশ্যন পাছ ফ্ৰম এ ৰিকগনাইজ বৰ্ড অৰ কাউন্সিল ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কেনেকুৱা ধৰণৰ ফিজিকেল ষ্টেণ্ডাৰ্ড হ'ব লাগিব ফৰ দ্য ডিফাৰেণ্ট পোষ্ট ফৰ এক্সাম্পল ফৰেষ্টাৰ গ্ৰেড 1ত বা ফৰেষ্ট গাৰ্ড গেম ওয়াটচাৰত চেষ্ট কিমান থাকিব লাগিব বাকি পোষ্টবোৰত কেনেকুৱা ফিজিকেল ষ্টেণ্ডাৰ্ড থাকিব লাগিব এই বিষয়ে এই নোটিফিকেশনটো দিয়া হৈছে এই নোটিফিকেশনটো আপোনালোকে ভূপালী মেমৰ ইংলিছ উইথ সন্ধ্যা যেটো চেনেল আছে টেলিগ্ৰাম চেনেল তাত পাই যাব ধনচাৰ টেলিগ্ৰাম চেনেল পাব আৰু আমাৰ হোৱাটছআপ গ্ৰুপত আপোনালোকে এই নোটিফিকেশন পাই যাব গতিকে হোৱাটছআপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিব তলত ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব তাত আপোনালোকে বিভিন্ন ক্লাছবোৰো পাই থাকিব যোৰ পৰা আপোনালোকে নিজাববীয়াকে প্ৰিপাৰেচন চলাব পাৰিব আইডিয়া পাব ভালদৰে বস্তুবোৰ গম পাবলৈ সক্ষম হ'ব নেক্সট যদি চাও আমি জাস্ট আকৌ এটা এডভাৰটাইজমেন্ট আমি ইয়াত দেখিবলৈ পাইছো আমাৰ সন্মুখত য'ত 181টা পোষ্ট গ্ৰেড 4 ষ্টাফৰ ওলাইছে য'ত কুক 115 জনৰ আছে বাৰবাৰ আছে 34 ৱাটাৰ কেৰিয়াৰ আছে 19 ধবি আছে 11টা পোষ্ট আৰু কোবলাৰ আছে 2টা আসাম পুলিচৰ 6টা পোষ্ট আছে গ্ৰেড 4ৰ ষ্টাফ আৰু 69 পোষ্ট আছে গ্ৰেড 4 ষ্টাফ য'ত আপোনালোকে ইয়াত দেখিবলৈ পাব কুক 27 ৱাটাৰ কেৰিয়াৰ 11 এতিয়া যদি চাই ইয়াত যে in pursuance of the direction of the government of Assam online application are invited 181টা post of grade 4 staff in Assam police আৰু 6টা post grade 4 staff Assam commando battalion আৰু 69 post of grade 4 staff under DG CD আৰু CGHG যাৰ পে স্কেল ইয়াত দেখাইছে 12000 ৰ পৰা 52000 পে বেন্ড 1 প্ৰেজেন্ট নাম্বাৰ ভ্যাকেন্সিজ টেন্টেটিভ হয় ফাইনেল ক্লিয়ারেন্স টু গভর্নমেন্টে দিব বুলি ইয়াত উল্লেখ কৰিছে ইয়াতো আপোনালোকে এই নোটিফিকেশনত ডিটেইলড অফ ভ্যাকেন্সি দেখিবলৈ পাব য'ত আসাম পুলিচৰ পোষ্ট বেস্ড ক্যাটেগৰি ইয়াত বিভিন্ন পোষ্টৰ যি ভ্যাকেন্সি আছে মেল ফিমেল কুক হওক বাৰবাৰ হওক ৱাটাৰ কেৰিয়াৰ হওক ইয়াত আছে আৰু টোটাল ভ্যাকেন্সি আপোনালোকে ইয়াত দেখিবলৈ পাব 115টা কুক 34 বাৰবাৰ 19 ৱাটাৰ কেৰিয়াৰ 11টা ধবি আৰু 2টা কোবলাৰ নেক্সট আসাম কমান্ডো ব্যাটালিয়নত আপুনি চাওক the post based category wise distribution ইয়াত দেখুৱা আছে নেক্সট আপুনি দেখিবলৈ পাব ইয়াত DGCD আৰু CGHG পোষ্ট যদি চাই আপুনি কুক 27 জন ৱাটাৰ কেৰিয়াৰ 11 ধবি 8 বাৰবাৰ 12 কোবলাৰ 11 ইয়াত এই গোটেই বস্তুখিনিৰ এলিজিবল ক্ৰাইটেৰিয়া খিনি তলত আমাক দিয়া আছে যেনেকুৱাকে এপ্লিকেন্ট মাস্ট বি এ সিটিজেন অফ ইন্ডিয়া বাকি যিখিনি আছিল জাস্ট আমি ইয়াত এজ খিনি চাব লাগে 18 ৰ পৰা 25 years for Assam Commando Battalion আৰু Assam পুলিচৰ কাৰণে 80 ৰ পৰা 40 years ঠিক আছে এজ ৰিলেকশন তো আপোনালোকে চাই লব আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তু হৈছে আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বা আদাৰ কোৱালিফিকেশ্যন কি ৰিকোয়াৰ্ড লাগে মাল্টিটাস্কিং এণ্ড মেইনটেনেন্স ষ্টাফ নন টেকনিকেলৰ কাৰণে মিনিমাম 8 পাস লাগে obviously from a recognized school or institution আৰু ম্যাক্সিমাম কোৱালিফিকেশ্যন HSLC যদি আপুনি ডিগ্ৰী কৰি আছে বা ডিগ্ৰী আপোনাৰ সম্পূৰ্ণ হৈছে তেতিয়ালে আপুনি এই পোষ্টত এপ্লাই কৰিব নোৱাৰিব as because the maximum qualification was HSLC plus 12 pass other certificate required কি লাগে কুকৰ কাৰণে কি লাগে যে সেক্টৰ স্কিল কাউন্সিলৰ পৰা সাৰ্টিফিকেট লাগিব ট্ৰেইনিং সাৰ্টিফিকেট পাস মাৰ্ক কেৰি কৰিব এই সাৰ্টিফিকেট খনে যদি আপোনাৰ হাতত এই সাৰ্টিফিকেট খন আছে যিকোনো সেক্টৰ স্কিল কাউন্সিলৰ পৰা ট্ৰেইনিং সাৰ্টিফিকেট আছে কুকৰ তেলে 5 নম্বৰ আপুনি ইয়াৰ পৰা লাভ কৰিব বাৰবাৰৰ কাৰণে সেক্টৰ স্কিল কাউন্সিলৰ পৰা ট্ৰেইনিং সাৰ্টিফিকেট লাগিব ইয়াতো 5 নম্বৰ আছে ঠিক আছে মিনিমাম 1 year এক্সপেৰিয়েন্স সাৰ্টিফিকেট ফ্ৰম এ ৰেজিস্টাৰ্ড সেলুন বা বিউটি পাৰ্লাৰ যদি আপোনাৰ আছে 5 নম্বৰ আপুনি ইয়াৰ পৰা পাব ৱাটাৰ কেৰিয়াৰত যদি আপুনি চাই ট্ৰেইনিং সাৰ্টিফিকেট লাগিব সেক্টৰ স্কিলৰ পৰা ইয়াৰ 5 নম্বৰ আছে সো সকলো যিকেটা পোষ্ট আছে সকলো পোষ্ট গিৰাতে আপোনাৰ ট্ৰেইনিং সাৰ্টিফিকেট লাগে যি ট্ৰেইনিং সাৰ্টিফিকেট কোৰ পৰা ইস্যু হয় সেক্টৰ স্কিল কাউন্সিলৰ পৰা ইস্যু হয় আৰু এই সাৰ্টিফিকেট কেখনে 5 নম্বৰ কে কেৰি কৰে সো ইয়াত ফিজিক্যাল ষ্টেণ্ডাৰ্ডৰ বিষয় মেনশন আছে হাইট কিমান হ'ব লাগিব চেষ্ট কিমান হ'ব লাগিব পোষ্ট বিলাকৰ কাৰণে মেডিকেল ষ্টেণ্ডাৰ্ড মেনশন আছে আৰু হাউ টু এপ্লাই যদি আপুনি চাই যে কি বস্তু ইয়াত লাগিব কি বস্তু দিব লাগিব কিহৰ বিষয় আপুনি মেনশন কৰিব লাগিব ইন দা ফৰ্ম তাৰ বিষয় ইয়াত উল্লেখ আছে যে এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ লাগিব হাইয়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ লাগিব পাৰ্মানেন্ট ডিস্ট্ৰিক্ট লাগিব জেন্ডাৰ কি হয় আপোনাৰ কাষ্ট কি হয় আপোনাৰ ডেট অফ বাৰ্থ কিমান আধাৰ নম্বৰ কিমান
after successful registration an application ID will be generated আৰু সেই আইডি টো আপুনি সেভ কৰি ৰাখিব লাগিব বুলি ইয়াত কৈছে ডকুমেন্ট কি কি লাগিব এবাৰ আপুনি পঢ়ি চাব লাগিব গতিকে আপুনি এই নোটিফিকেশন চালে ইয়াত গোটেইখিনি বস্তু গম পাবলৈ সক্ষম হ'ব ফাইনাল মেৰিট লিষ্টত কৈছে ম্যাক্সিমাম মাৰ্ক 50 নম্বৰ থাকিব পাসিং মাৰ্ক থাকিব 33% 50% 33% কোৱালিফাই হ'ব লাগিব আপুনি নেক্সট ইয়াত গোটেই বস্তুখিনি ইয়াত উল্লেখ আছে আপুনি এবাৰ চকু ফুৰাই লব এবাৰ চকু ফুৰাই লব ইয়াত এই নোটিফিকেশন আপোনালোকে গোটেই বস্তুখিনি গম পাবলৈ সক্ষম হ'ব আৰু হেখত যদি আপোনালোকে চাই তেতিয়ালে হেখৰ যেটো নোটিফিকেশন ইয়াত দেখিব আপোনালোকে জেল ওয়াৰ্ডাৰৰ কাৰণে প্ৰিজন ডিপাৰ্টমেন্ট অন জেল ওয়াৰ্ডাৰৰ কাৰণে নোটিফিকেশন ইয়াত কৈছে যে ইন পাৰসুৱেন্স of the direction of the government of Assam online application are invited for filling up of the 138 post 130 টা পোষ্ট আছে জেল ওয়াৰ্ডাৰৰ কাৰণে ইন প্ৰিজন ডিপাৰ্টমেন্ট যাৰ পে স্কেল 14000 পৰা 70000 আৰু গ্ৰেড পে হ'ব 5200 প্ৰেজেন্ট নাম্বাৰ অফ the vacancies is tentative বুলি কৈছে যেটো সকলো নোটিফিকেশনতে উল্লেখ আছে অনলাইন এপ্লিকেশন আপোনালোকে যদি চাই মই যেটো কৈছিলো যে নতুন যি নোটিফিকেশন ওলাইছে তাৰ অনলাইন এপ্লিকেশন ডেট জানুৱাৰী 22 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 22 তাৰিখ 2026 আৰু ইয়াত কৈছে যে there will be no application fee পইচা নালাগে ডিটেইল ভ্যাকেন্সিৰ বিষয়ে যদি আপুনি চাই পাৰ পোষ্ট ইয়াত রোস্টাৰখন উল্লেখ কৰা গৈছে যে আনৰিজাৰ্ভৰ কাৰণে 64 মেল ফিমেল 13 টোটাল 77 ঠিক আছে নেক্সট ওবিসি এমওবিসিৰ কিমান জেল ওয়াৰ্ডাৰৰ কাৰণে আৰু ফাইনালি 138 টা টোটাল পোষ্ট আমি ইয়াত দেখিবলৈ পাও এলিজিবিলিটি ক্ৰাইটেৰিয়া যিখিনি আগতে আছিল আগৰ নোটিফিকেশনত যে you must be a citizen of India. Applicant must be a citizen of India, permanent resident of India. Selected application will have to submit proof of residence. Residence or proof আপোনালোকে দিব লাগিব. Must be registered. আপোনাৰ হাতত employment exchange certificate থাকিব লাগিব. And আপুনি অসমীয়া বা any other state language ক'ব পৰা হ'ব লাগিব, whether it is Boro or Bengali. Age limit দিয়া আছে 18 to 40 years. Okay, 1/1/2026 ৰ ভিতৰত তো আপুনি not before 1/1/1986 ৰ পৰা 2008 ৰ ভিতৰত জন্ম পোৱা হ'ব লাগিব এজ ৰিলেক্সনৰ কথা কৈছে যে এসটি এসসি আৰু এসটি হিলছ আৰু এসটি প্লেইনছ আৰু এসসিৰ কাৰণে 5 বছৰৰ এজ ৰিলেক্সন থাকিব আৰু ওবিসিৰ কাৰণে 3 বছৰৰ এজ ৰিলেক্সন থাকিব এক্স সাৰ্ভিসমেনৰ কাৰণে 2 বছৰৰ থাকিব এডিশনাল 2 ইয়াৰ্স নেক্সট যদি এডুকেশন কোৱালিফিকেশন চাই আপোনালোকে এইচএসএলসি বা ইকুইভ্যালেন্ট এক্সামিনেশন পাস হ'ব লাগিব Physical standard ইয়াত দিয়া আছে হাইট কিমান লাগিব চেষ্ট কিমান লাগিব জেনাৰেল ওবিসি এসটি ইয়াৰ বিষয়ে ইয়াত মেনশন আছে মেডিকেল স্ট্যান্ডাৰ্ডৰ বিষয়ে উল্লেখ আছে এন্ড হাউ টু এপ্লাই ইয়াত উল্লেখ আছে এবাৰ এইখিনি আপুনি লগতে পঢ়ি যদি চাই আপোনালোকে গম পাব যে আপোনালোকে ফৰ্ম ফিল আপৰ সময়ত কি কি জমা দিব লাগিব যত আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ নম্বৰ লাগিব এডুকেশন কোৱালিফিকেশন লাগিব পাৰ্মানেন্ট ডিস্ট্ৰিক্ট জেন্ডাৰ কাষ্ট ডেট অফ বাৰ্থ আৰু আধাৰ নম্বৰ ইয়াত দৰকাৰ হ'ব ডকুমেন্ট আপোনালোকে কি কি নিজৰ লগত ৰাখিব ডিউৰিং দ্য টাইম অফ ফৰ্ম ফিল আপ ইয়াত আপোনালোকে চাই লব ফৰ্ম ফিল আপৰ সময়ত ফেসেস অফ ৰিকুয়াৰমেন্ট টেষ্ট কৈছে যে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব প্ৰথমতে পেট মানে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু তাৰ পিছত হ'ব পিএসটি মানে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু পিছত হ'ব ৰিটেন টেষ্ট ইয়াত ৰিটেন পিছত হ'ব এবাৰ মন দি শুনিব যে আৰম্ভণিতে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব পিছত হ'ব ৰিটেন টেষ্ট আৰু শেষত হ'ব ভাইভা ওৰেল টেষ্ট ঠিক আছে ইন্টাৰভিউ হ'ব আপোনালোকৰ প্ৰিলিমিনাৰী আইডেন্টিটি ভেৰিফিকেশন থাকিব বায়োমেট্ৰিকৰ কথা উল্লেখ আছে ইয়াত physically efficiency test 40 marks হ'ব মেল আপোনালোকে জি ৰেস থাকিব 20 মাৰ্কৰ থাকিব ঠিক আছে 1600 মিটাৰ আপোনালোকে ৰেস কৰিব লাগিব ইট উইল বি কন্ডাক্টেড আন্ডাৰ সিসিটিভি সাৰ্ভেইলেন্স বুলি কৈছে দৌৰিব লাগিব লং জাম্প পত 20 নম্বৰ থাকিব দৌৰত 20 নম্বৰ লং জাম্পত 20 নম্বৰ দেন যদি চাই আপোনালোকে ফিমেলৰ কাৰণে দৌৰত 20 নম্বৰ দেন আকৌ লং জাম্পত 20 নম্বৰ ঠিক আছে মেডিকেল এক্সামিনেশন থাকিব ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট থাকিব ইনস্ট্রাকশন দিয়া আছে পিইটি আৰু পিএসটিৰ কাৰণে ৰিটেন টেষ্টত কি কি থাকিব কৈছে আফটাৰ কমপ্লিশন অফ দা পিইটি মেৰিট অফ দা ৰেট অফ 5 টাইমস মানে কৈছে যে যদি 10টা পোষ্ট থাকে 50 জন স্টুডেন্ট ৰাখিব তাৰ ভিতৰৰ পৰা ৰিটেন টেষ্ট হ'ব আৰু সিলেক্ট কৰা যাব স্টুডেন্টস ঠিক আছে মাল্টিপল চয়েস টাইপ মানে অবজেক্টিভ কোৱেশ্চন থাকিব ৰিটেন টেষ্ট 100 মাল্টিপল choice type question থাকিব OMR ত আপোনালোকে ফিল আপ কৰিব লাগিব যেনেকুৱাকে এক্সাম এতিয়ালে দি আহিছে বা যদি দিয়া নাই আপোনালোকে মনত ৰাখক যে OMR ত এক্সাম আপোনালোকে দিব লাগিব মানে অবজেক্টিভ টাইপ কোৱেশ্চন হ'ব MCQ হ'ব ঠিক আছে নেগেটিভ মাৰ্কিং ইয়াত নাথাকে সো মইতো আপোনালোকক কম যে যিমান পাৰে হিমান অ্যাটেম্প কৰিবলৈ চেষ্টা কৰক as because there is no negative marking there will be no negative marking
the subject to be covered as follows: elementary arithmetic, maths লাগিব আপোনালোকক, English লাগিব আপোনালোকক, logical reasoning লাগিব আপোনালোকক, then GK লাগিব আপোনালোকক, য'ত Assam history, geography, polity and economy, as because Assam mentioned নাই ইয়াত, so it must be Indian geography, Indian polity, Indian economy plus Assam history and other Assam part. General awareness, general knowledge আৰু current affairs বহুত বেছি দৰকাৰ. The question paper written exam will be on the following language: অসমীয়া, বড়ো আৰু বেংগলী বা ইংলিছ লেংগুৱেজ, চাৰিটা লেংগুৱেজত থাকিব. Oral viva ভইচৰ কথা কৈছে. NCC certificate থাকিলে আপোনালোকে বেছি নম্বৰ পাব, মানে এক্সট্ৰা নম্বৰ পাব. NCC certificate থাকিলে 5 নম্বৰ এক্সট্ৰা, B থাকিলে 3, NCC A certificate থাকিলে 2. ফাইনেল মেৰিট লিষ্টত টোটেল ইয়াত কৈছে যে 100 মাৰ্কছৰ হ'ব আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই আপোনালোকৰ সিলেকশন কৰা যাব. সো আই হোপ আপোনালোকে বস্তুখিনি বুজি পালে. মই আকৌ এবাৰ ক'লো যে যি অলমোষ্ট 4000ৰ আশে-পাশে পোষ্ট ওলাইছিল তাৰ ডেট এক্সটেণ্ড কৰি 22 জানুৱাৰী পৰা এক্সটেণ্ড কৰি 22 ফেব্ৰুৱাৰী কৰি দিয়া গ'ল 2026, আৰু নতুনকে যে 1183টা পোষ্ট ৰিকুৱাৰমেণ্ট ওলাইছিল 16 জানুৱাৰী, এই পোষ্ট গেইটাৰ ডেটো 22 জানুৱাৰী 2026ৰ পৰা 22 ফেব্ৰুৱাৰী 2026 লৈ ৰাখা গৈছে. ইয়াৰ ভিতৰত আপোনালোকে ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰক. এই গোটেই নোটিফিকেশ্যন বা সবিহে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল, ধনচাৰ টেলিগ্ৰাম চেনেল আৰু ইংলিছ উইথ চেণ্ডাৰ টেলিগ্ৰাম চেনেলত পাব. তাৰ লগতে হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে আমাৰ দ্য ক্লাছ টিচাৰ্ছৰ, হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া যাব. আপোনালোকে দ্য ক্লাছ টিচাৰ্ছক জইন হওক. ইয়াত গোটেইবোৰ আপডেট পাব, এই নোটিফিকেশ্যনবোৰ পাব. তাৰ লগতে আপোনালোকৰ লাগতিয়াল যিবোৰ ক্লাছেছ বিভিন্ন টপিকৰ, এই গোটেইবোৰ আপোনালোকে ইয়াত আপডেট পাই থাকিব. ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব. এটা লাইক কৰক, এটা ছাবস্ক্ৰাইব কৰিব. বহুত বেছি শুভেচ্ছা, বহুত মৰম, ভাল পোৱা, ভালদৰে পঢ়ি থাকক. লগ পাম সকলোকে যেতিয়া আমি ক্লাছত লগ পাম. ক্লাছ আমি আৰম্ভ কৰিম. ঠিক আছে, ধন্যবাদ. জয় অসম.